হেল্ল' এস্পিৰেণ্টসকল, নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ সকলোৰে ভাল। সকলোকে জব মাষ্টাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। UPSCয়ে নতুনকৈ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চত 357টা পদ নিযুক্তিৰ বাবে মুকলি কৰিছে। আহকচোন সমগ্ৰ তথ্যখিনি বহলভাৱে আলোচনা কৰোঁ। UPSCয়ে মুকলি কৰা পদৰ ৰেংক হৈছে এছিষ্টেণ্ট কমাণ্ডেণ্ট। ইয়াৰ লাষ্ট ডেট হৈছে 25 মাৰ্চ 2025। এছিষ্টেণ্ট কমাণ্ডেণ্টৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। ভেকেঞ্চি হৈছে 357টা। অৰ্গেনাইজেশ্যন ৱাইজ ভেকেঞ্চি হৈছে BSFত 24টা, CRPFত 204টা, CISFত 92টা, ITBPত 4টা, SSBত 33টা। নেশ্যনেলিটি বিচৰা হৈছে নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব। Physical standard. Candidate must meet the prescribed physical and medical standards for admission to Central Armed Police Forces. Physical standard physically fit হ'ব লাগিব। কোনো দিব্যাংগ লোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। এজ লিমিট দিয়া হৈছে 20 বছৰ মিনিমাম আৰু মেক্সিমাম 25 বছৰ। SC ST বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন কৰি দিয়া হৈছে। OBC বাবে 3 বছৰ। চিভিল চাৰ্ভেণ্ট গভৰ্ণমেণ্ট জব কৰা সকলৰ বাবে 5 বছৰ কৰি দিয়া হৈছে। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হৈছে 5 মাৰ্চ 2025 আৰু ইয়াৰ শেষ ডেট হৈছে 25 মাৰ্চ 2025। OBC আৰু আনৰিজাৰ্ভ কেটেগৰীৰ বাবে হৈছে 200 টকা ফিজ। বাকী ফিমেল SC ST আৰু দিব্যাংগ লোকৰ বাবে কোনো ধৰণৰ ফিজ নাই। আহকচোন আমি ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন চাওঁ। এইখন হৈছে UPSCৰ অফিচিয়েল নটিফিকেশ্যনখন। ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব গোটেইখিনি দি দিয়া হৈ আছে। আপোনালোকে https://upsconline.gov.in গৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপোনালোকৰ নাম, জেণ্ডাৰ, মাইনৰিটি ষ্টেটাছ, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ নেম, মোবাইল নাম্বাৰ, ইমেইল ID গোটেইখিনি দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, আধাৰ কাৰ্ড আৰু পান কাৰ্ড, আণ্ডাৰটেকিং ইন প্ৰেছক্ৰাইব ফৰ্মেট, এপেণ্ডিক্স 7খন লাগিব। এইখিনি হোৱাৰ পিছত আপোনালোকৰ একাউণ্ট খোল খাই যাব। ফাৰ্ষ্ট হ'ব আপোনালোকৰ দুটা টেষ্ট হ'ব। প্ৰথম ৰিটেন এক্সামিনেশ্যন হ'ব 3 আগষ্ট 2025ত 10টা বা 12টা বজালৈকে। সেইটো MCQ ৱাইজ বেছ হ'ব। নেক্সট পেপাৰখন একেদিনাখনেই 2টাৰ পৰা 5টা বজালৈ হ'ব। ফাৰ্ষ্ট পেপাৰখনত আহিব 250 মাৰ্কছ আৰু নিগেটিভ মাৰ্কিং থাকিব, আৰু ছেকেণ্ড পেপাৰখন থাকিব 200 মাৰ্কছ। ফাৰ্ষ্ট পেপাৰখনত আহিব জেনেৰেল এবিলিটি আৰু ইণ্টেলিজেঞ্চৰ ওপৰত, আৰু ছেকেণ্ড পেপাৰখনত থাকিব জেনেৰেল ষ্টাডি, essay এণ্ড কম্প্ৰিহেনশ্যন হ'ব 200 মাৰ্কৰ। দুইখন পেপাৰ যোনে কোৱালিফাই কৰিব তেখেতলোকক ফিজিকেল টেষ্টৰ কাৰণে মাতিব। ফিজিকেল টেষ্টত বয়জৰ কাৰণে 100 মিটাৰ ৰেচ কৰিব লাগিব আপোনালোকে 16 ছেকেণ্ডত, আৰু ফিমেলে 18 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। 800 মিটাৰ ৰেচ কৰিব লাগিব 3 মিনিট 45 ছেকেণ্ডত, আৰু মহিলাই 4 মিনিট 45 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। লং জাম্প কৰিব লাগিব 3.5 মিটাৰ, 3টা চান্স থাকিব, আৰু ফিমেলে 3 মিটাৰ কৰিব লাগিব, 3টা চান্স থাকিব। শ্বৰ্ট পুট 7.26 kg দলিয়াব লাগিব, 4.5 মিটাৰ ৰেঞ্জত মাৰিব লাগিব, 3টা চান্স থাকিব। এইটো মহিলাৰ বাবে নাই, নীল। যিসকলে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ক্লিয়াৰ কৰিব তেখেতলোকক পাৰ্চনেলিটি টেষ্টৰ কাৰণে মাতিব, য'ত 150 নম্বৰ থাকিব। আপোনালোকক ভাইবা, মক টেষ্ট কিবাকিবি কথা সুধিব, ইণ্টাৰভিউ ল'ব। তাৰপিছত আপোনালোকৰ লাষ্টত হ'ব মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। আৰ্মিৰ বাবে যিখিনি মেডিকেল এফিচিয়েঞ্চি লাগে সেইখিনি আপোনালোকৰ চিলেকশ্যন হ'ব। তাৰপিছত ফাইনেল মেৰিট লিষ্ট ওলাব। সেই মেৰিট লিষ্টৰ বেষ্টত আপোনালোকে জবৰ বাবে ইলিজিবল হ'ব। যিসকলৰ মেডিকেল টেষ্টত অলপ পইণ্ট কম আহিব তেখেতলোকে জেনেৰেল এবিলিটি আৰু ইণ্টেলিজেন্টৰ 150 মাৰ্কৰ এখন কুৱেশ্যন পেপাৰ এগেইন দিব লাগিব। সেইখনত কোৱালিফাই হোৱাৰ পিছতে তেখেতলোকে জবৰ বাবে ইলিজিবল হ'ব। এইখিনিয়ে আছিলে UPSCৰ CDPO এক্সামৰ ফুল ডিটেইলছ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।